এইখন লওক মাত্ৰ 1,10,000 টকা দিয়ক। 30-40,000 টকা ডাউন পেমেণ্ট দিয়ক। মাত্ৰ 30-40,000 টকা ডাউন পেমেণ্ট দিয়ক, লৈ যাব 50,000 টকা ডাউন পেমেণ্ট দিয়ক। 1,00,000 টকা বা ডাউন পেমেণ্ট দি পেলাই গাড়ীখন লৈ যাব পাৰিব। 50-60,000 ডাউন পেমেণ্ট দি 40,000 টকা ডাউন পেমেণ্ট দি পেলাই 30,000 বা 40,000 টকা ডাউন পেমেণ্ট দি 40,000 বা 50,000 টকা দিয়ক, এই গাড়ীখন লৈ যাব পাৰিব। 30,000 বা 40,000 টকা ডাউন পেমেণ্ট দিয়ক, 40,000 বা 50,000 টকা ডাউন পেমেণ্ট দিয়ক, 30,000 বা 40,000 টকা ডাউন পেমেণ্ট দিয়ক, 50,000 টকা ডাউন পেমেণ্ট দিয়ক, এই গাড়ীখন লৈ যাব পাৰিব। আৰডি মটৰছ ট্ৰু ভেলু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকে সকলোৱে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আৰু কেইখনমান গাড়ী লৈ আহিছো, যিকেইখন আপোনালোক এইটো মাহৰ কাৰণে অফাৰ চলি আছে। তো পলম নকৰি ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰোঁ। গাড়ীকেইখনো মই আপোনাক দেখাই দিওঁ কি গাড়ী বৰ্তমান আমাৰ ষ্টকত আছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি। বৰ্তমান আমাৰ তাত প্ৰথমতে চাই লওক, এখন আছে চুইফ্ট 2022ৰ হয়। গাড়ীখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে আৰু গাড়ীখনৰ আমি প্ৰাইচটো লগাইছো আপোনাৰ 5 লাখ টকা। যদি কোনোবা ইণ্টাৰেষ্টিং আছে 5 লাখ টকা দিয়ক, গাড়ীখন লৈ যাব পাৰিব। আৰু এখন আছে আপোনাৰ 2023ৰ ব্ৰেজা হয়। এইখনো এখন আপোনাৰ মাত্ৰ 24,000 চলিছে গাড়ীখন। এইখনো আপোনাৰ ফিক্স প্ৰাইচটো আহি যাব 8 লাখ টকা আহি যাব। গাড়ীখন কণ্ডিশ্যনো খুব ধুনীয়া হৈছে। যদি কাৰোবাৰ পচন্দ আছে বা ব্ৰেজা চাই আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। লগতে এখন আছে আপোনাৰ ইকো হয়, 2023 মডেলৰ হয়। গাড়ীখনৰ প্ৰাইচটো আমি খুব কম লগাই থৈ দিছোঁ গাড়ীখনত। যদি কোনোবাই যদি ইকো লাগে বা দৰকাৰ আছে, ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। গাড়ীখনৰ প্ৰাইচটো আপোনাৰ লাষ্ট যিটো প্ৰাইচ আছে সেইটো আপোনাৰ 375 আহিব। তাৰপৰা নেগচিয়েবল নহ'ব, এই দামতে আপোনালোকে লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ 2023 চনৰ এস্পেচো আছে, TXI প্লাছ টপ মডেলটো হয়। গাড়ীখনৰ কণ্ডিশ্যনো খুব ধুনীয়া আছে। গাড়ীখন যদি কাৰোবাক লাগে এইখন আপোনাৰ লৈ যাব পাৰিব 375। আৰু এখন আছে আপোনাৰ ৱেগনাৰ। এইখন হৈছে আপোনাৰ 2016ৰ মডেল হয়। গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। যদি কোনোবাই ল'ম বুলি ভাবি আছে অলপ কম ডাউন পেমেণ্ট দি পেলাই, তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। গাড়ীখনৰ প্ৰাইচটো হৈছে আপোনাৰ 2,70,000। গাড়ীৰ কণ্ডিশ্যনো ধুনীয়া হৈছে। আৰু এখন আছে আপোনাৰ গ্ৰেণ্ড আই10 হয়। এখন 2017ৰ মডেল হয়। গাড়ীখন ফাৰ্ষ্ট অনাৰ হয়। গাড়ীখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে। এবাৰ চাই লওক গাড়ীখনৰ ভিউটো। যদি কোনোবাই গাড়ীখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3 লাখ টকাত। 3 লাখ টকাত ফাৰ্ষ্ট অনাৰ গ্ৰেণ্ড আই10। নেক্সট আছে আপোনাৰ 2019ৰ ৱেগনাৰ হয়। এখন হোৱাইট কালাৰত আছে, খুব ধুনীয়া গাড়ী হয়। এখন কণ্ডিশ্যনো খুব ধুনীয়া হৈছে। যদি কোনোবাই এই গাড়ীখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন 4,40,000 টকা দি পেলাই লৈ যাব পাৰিব। নেক্সট আৰু এখন আছে, যিখন আমাৰ এইটো মাহত অফাৰ চলি আছে, একদম খুব কম দামত দি আছো। গাড়ীখন 2011ৰ হয়, 11 চনৰ গাড়ী হয়। এই i10 হয় গাড়ীখন। এইখন যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে একদম 1,10,000 টকা দিয়ক আৰু আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। আৰু এখন আছিলে আপোনাৰ 2022ৰ হয়, এখন এস্পেচো। এইখনত যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ গাড়ীখনৰ প্ৰাইচটো আহিব 3,90,000। 3,90,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ 2023ৰ ৱেগনাৰ হয়। এখন চাই ল'ব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যন আছে, অৰিজিনেল প্ৰিণ্টত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। যদি কোনোবাই গাড়ীখন ক্ৰয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখনত দিব লাগিব 4,80,000। 4,80,000 টকা দি গাড়ীখন লৈ যাব পাৰিব। নেক্সট আছে আপোনাৰ আৰু এখন গাড়ী, এখন হৈছে এল্ট্ৰ' K10। এইখনৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ 4,20,000 টকা। যদি কোনোবাই যদি K10 ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। টায়াৰ পৰা একদম ৰানিং কণ্ডিশ্যন চলি আছে। 2023ৰ গাড়ী হয়। চাই লওক এবাৰ গাড়ীখন। আপোনালোকৰ কাৰণে আৰু এখন গাড়ী আছে, 2019ৰ হয়, 19ৰ গাড়ী K10 হয়। গাড়ীখনৰ আপোনাৰ প্ৰাইচটো ৰখা গৈছে 2,50,000। যদি কোনোবাই অলপ ইণ্টাৰেষ্টেড আছে AGS গাড়ীৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। এতিয়া আপোনালোকে দেখাইছো মই আৰু এখন গাড়ী। এখন হৈছে আপোনাৰ Hyundai Aura হয়, 2022 মডেল হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈছে, এলয় গোটেইখিনি লাগি আছে। গাড়ীখন কণ্ডিশ্যনটো এবাৰ চাই লওক, বহুত ধুনীয়া হৈছে গাড়ীখন। এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 4.5 লাখ টকাত। নেক্সট আছে আপোনালোকৰ ডিজায়াৰ এখন আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ, হোৱাইট কালাৰ হয়, ZXi মডেলৰ হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। যদি কাৰোবাক যদি হোৱাইট কালাৰত ডিজায়াৰ লাগে বা বিচাৰি আছিলে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। এই গাড়ীখনো আপোনালোকৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ 4.5 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। আৰু এখন গাড়ী বৰ্তমান এতিয়া সোমাইছে আমাৰ ডিলাৰত। গাড়ীখন হৈছে আপোনাৰ 2018ৰ মডেলৰ হয়, ইয়ন। গাড়ীখন যদি কাৰোবাক লাগে মাত্ৰ 1,60,000 টকাত আপোনালোকে কেছতো লৈ যাব পাৰিব, ফাইনেন্সো কৰি পেলাই লৈ যাব পাৰিব। মাত্ৰ 30-40,000 টকা ডাউন পেমেণ্ট দি গাড়ীখন লৈ যাব পাৰিব এখন। নেক্সট আপোনাৰ আৰু এখন গাড়ী আছে, এখন হৈছে ফৰ্ড ফিগো হয়। গাড়ীখন 2016ৰ মডেল হয়। গাড়ীখনৰ কণ্ডিশ্যনো খুব ধুনীয়া আছে, হোৱাইট কালাৰ অৰিজিনেল প্ৰিণ্টতে আছে। গাড়ীখন যদি কাৰোবাক লাগে এই গাড়ীখন চাব পাৰিব। যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন মাত্ৰ 1,80,000 টকা দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব। আৰু এখন লগতে আছিলে আপোনাৰ 2017ৰ হয়। এখন হৈছে এল্টো 800। যদি এই গাড়ীখনো যদি কাৰোবাৰ পচন্দ আছে বা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এই গাড়ীখনো আপোনালোকে মাত্ৰ 2,50,000 টকা দিয়ক, গাড়ীখন লৈ যাব পাৰিব।